বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ জৰুৰীভাৱে দাবী পত্ৰ আমি প্ৰেৰণ কৰিছোঁ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিত লৈ পেলাই যাতে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বৰ প্ৰতি কোনো কাৰণত যাতে সংকট নাহে সেই সম্পৰ্কত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ চিন্তিত উদ্বিগ্ন। এতিয়া বাংলাদেশৰ পৰিস্থিতিক লৈ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ উদ্বিগ্ন, নেচ চিন্তিত, আৰু সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ নেচৰ তৰফৰ পৰা জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, নাগা ছাত্ৰ ফেডাৰেশ্যন, গাৰো ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, মিজোৰ জিৰ্লাইপল আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনেৰে গঠিত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে এই জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছে। আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক এই কথা স্পষ্টভাৱে জনোৱা হৈছে যে বাংলাদেশ পূৰ্বৰ পাকিস্তান, পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশত যেতিয়া এটা হিংসাত্মক ঘটনাৰ সৃষ্টি হয়, যেতিয়াই তাত গৃহযুদ্ধৰ সৃষ্টি হয়, যেতিয়াই এটা অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হয়, আটাইতকৈ ক্ষতিগ্ৰস্ত হয় উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য। 1947 চনত যেতিয়া দেশ বিভাজন হৈছিল, দেশ বিভাজনৰ সময়তো বৃহত্তৰ অসম, বৰ্তমানৰ উত্তৰ পূৰ্বাঞ্চল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল, প্ৰব্ৰজন ঘটিছিল। সেই সময়ৰ পূব পাকিস্তানৰ পৰা অবৈধ পূব পাকিস্তানীৰ প্ৰৱেশ ঘটিছিল, অনুপ্ৰৱেশ ঘটিছিল, প্ৰব্ৰজন ঘটিছিল। তাৰপিছত 1971 চনত যেতিয়া বাংলাদেশ গঠনৰ যুদ্ধ হৈছিল, সেই সময়তো উত্তৰ পূৰ্বাঞ্চললৈ ব্যাপকভাৱে প্ৰব্ৰজন ঘটিছিল, আৰু এই প্ৰব্ৰজনে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি আনিছিল। এতিয়া এই কথা স্পষ্ট যে বৰ্তমানৰ বাংলাদেশ, পূব পাকিস্তান, বৰ্তমানৰ বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনিছে। এই প্ৰব্ৰজন চলি আছে, এই প্ৰব্ৰজনে ভাবুকি মাতি আনি আছেই। এতিয়া ত্ৰিপুৰাৰ কথা যদি পাতিবলগীয়া হয়, ত্ৰিপুৰাত এতিয়া 47 লাখ তাত জনসংখ্যা, তাত খিলঞ্জীয়া ত্ৰিপুৰী বাচি আছে মাত্ৰ 15 লাখ। 30% মাত্ৰ খিলঞ্জীয়া মানুহ বাচি আছে, আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহে এটা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰিবলগীয়া হৈছে। অসমতো অবৈধ প্ৰব্ৰজনৰ প্ৰবাহ চলি আছে, যাৰ বাবে ঐতিহাসিক অসম আন্দোলন হৈছিল, 860 গৰাকী প্ৰাণ দি শ্বহীদ হৈছিল। ঐতিহাসিক অসম চুক্তি সম্পাদিত হ'ল, চুক্তিয়ে অবৈধ বাংলাদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু চুক্তি ৰূপায়ণ হোৱা নাই। সমস্যাটো এতিয়া ভয়াৱহ হৈ আছে, জ্বলন্ত হৈ আছে, আৰু জ্বলন্ত সমস্যা সমাধানৰ কাৰণে কোনো স্থায়ী ব্যৱস্থা লোৱা নাই। আৰু অসমত এতিয়াও প্ৰব্ৰজনৰ ধাৰা অব্যাহত আছে। একেধৰণে মেঘালয় আৰু অৰুণাচল প্ৰদেশতো অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলন চলি আছে, প্ৰতিবাদ অব্যাহত আছে। আৰু ক্ৰমে ক্ৰমে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতো এই প্ৰব্ৰজনৰ ব্যৱস্থাটোৰ সম্প্ৰসাৰণ ঘটিছে। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি আছে, আৰু খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, অৰ্থনীতি সকলোৰে প্ৰতি ভাবুকি আছে। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণে নিজৰ মাটিৰ ওপৰত অধিকাৰ হেৰুৱাইছে। অবৈধ বাংলাদেশীয়ে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ মাটি বেদখল কৰিছে। ইয়াত খিলঞ্জীয়া মানুহৰ যি পৰম্পৰা, যি সাংস্কৃতিক পৰম্পৰা, যি সামাজিক পৰম্পৰা, সেই সামাজিক পৰম্পৰাত আঘাত দিছে। আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে। এটা কথা অতি চিন্তনীয় বিষয় এইটোৱে যে বাংলাদেশৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ 4খন ৰাজ্যই সীমা সংলগ্ন হৈ আছে। আৰু এই সীমা যদি সংলগ্নৰ কথা কয়, মুঠতে 1885 কিলোমিটাৰ সীমা উত্তৰ পূৰ্বাঞ্চলৰ লগত, বাংলাদেশৰ লগত সংলগ্ন হৈ আছে। আৰু তাৰে ভিতৰত ত্ৰিপুৰাত 856 কিলোমিটাৰ, মেঘালয়ত 443 কিলোমিটাৰ, মিজোৰামৰ সৈতে 318 কিলোমিটাৰ, আৰু অসমৰ সৈতে 268 কিলোমিটাৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন হৈ আছে। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ভিতৰত 4খন ৰাজ্যই বাংলাদেশৰ লগত সীমা সংলগ্ন হৈ আছে। বাংলাদেশৰ সৃষ্টি হোৱা এই পৰিস্থিতিক লৈ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ নেচ আমি চিন্তিত, উদ্বিগ্ন, আৰু সেইকাৰণে
দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰতি আমাৰ স্পষ্ট দাবী যে ইতিমধ্যে অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনিছেই। এতিয়া বাংলাদেশৰ সৃষ্টি হোৱা পৰিস্থিতিক লৈ এজনো যাতে বাংলাদেশী যাতে উত্তৰাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিব। ৰাজ্য চৰকাৰসমূহে সক্ৰিয় ব্যৱস্থা ল'ব লাগিব আৰু একে সময়তে বাংলাদেশৰ লগত থকা সীমা কটকটীয়াকৈ চিল কৰিব লাগিব। অত দিন উত্তৰাঞ্চলৰ জনসাধাৰণে কৈ আছে যে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগে। ঐতিহাসিক অসম চুক্তি সম্পাদন হোৱাৰ পিছতো চুক্তি মৰ্মে এই বাংলাদেশৰ সীমান্ত চিল হ'ব লাগিছিল আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ'ল। নেচয়ে কৈ আছে যে ইয়াত অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী উন্মুক্ত সীমান্তইদি উত্তৰাঞ্চলত সোমাইছে। এই নৰ্থ ইষ্ট ইজ এ ট্ৰেনজিট ৰুট এণ্ড ট্ৰেনজিট কেম্প ফৰ দি ইলিগেল ফৰেনাৰ্ছ এণ্ড ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপছ কামিং ফ্ৰম বাংলাদেশ। এইটো প্ৰমাণ হৈছে অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদীসকলে অসম আৰু উত্তৰাঞ্চলৰ উন্মুক্ত বাংলাদেশ সীমান্তইদি প্ৰৱেশ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তলৈ যায়। এইটো আমি কোৱা কথা নহয়, এইটো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰসমূহে কোৱা কথা। আৰু উত্তৰাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়, অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। আৰু সেইকাৰণে উত্তৰাঞ্চলৰ ৭খন ৰাজ্যৰ খিলঞ্জীয়া মানুহে এই কথা চিন্তিত, চিন্তিত উদ্বিগ্ন এইকাৰণেই যে তাত এটা পৰিস্থিতি সৃষ্টি হোৱাৰ লগে লগে প্ৰব্ৰজন ঘটে উত্তৰাঞ্চললৈ। আৰু সেইকাৰণেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ নেচৰ তৰফৰ পৰা উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ হৈ জৰুৰী দাবী পত্ৰ প্ৰদান কৰি আমি কৈছোঁ, সদৌ অসম ছাত্ৰ সন্থাই অসমত দাবী জনাই আছে যে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগে। চিল কৰা নাই। আৰু ভাৰত পাকিস্তান সীমান্ত তেওঁলোকে চিল কৰে, কিন্তু ভাৰত বাংলাদেশ সীমান্ত চিল নকৰে। আৰু এইটো কেৱল উত্তৰ পূৰ্বাঞ্চল বা অসম বা উত্তৰাঞ্চলৰ প্ৰতি ভাবুকি নহয়, এইটো দেশৰ প্ৰতি ভাবুকি। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰসমূহে বাৰম্বাৰ কৈ আছে যে অবৈধ বাংলাদেশীৰ লগে লগে ইয়াত মৌলবাদী প্ৰৱেশ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদীসমূহৰ কাৰণে এইটো এটা ট্ৰেনজিট ৰুট আৰু ট্ৰেনজিট কেম্প। এইটো দেশৰ প্ৰতি ভাবুকি।